উত্তৰ পূব সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষই চিমেণ্ট চাপৰি আৰু আৰচি পথাৰৰ মাজত চিমেণ্ট নৈ ৰেলৱে দলংখন আংশিকভাৱে খহাই নিয়াৰ ফলত ৰেল যাতায়াত বাতিল কৰিছে মুৰগং চেলেক চিলাপথাৰৰ মাজত। উত্তৰ পূব সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষই আৰচি পথাৰ আৰু চিমেণ্ট চাপৰিৰ মাজত চিমেণ্ট নৈৰ ৰেলৱে ব্ৰিজখন খহাই নিয়াৰ ফলত ট্ৰেইন চলাচল বাতিল কৰিছে। তাৰ পৰিৱৰ্তে চিলাপথাৰৰ পৰা চলাচল হ'ব গোটেইকেইখন ট্ৰেইনেই। সেইমতে পুৱা যিখন মুৰগং চেলেক ৰঙিয়া এক্সপ্ৰেছ, সেইখন মুৰগং চেলেক ৰঙিয়াৰ পৰিৱৰ্তে চিলাপথাৰ ৰঙিয়া চলাচল কৰিব। চিলাপথাৰৰ প্ৰস্থানৰ টাইম হ'ল 8:06 পুৱা। ঠিক সেইদৰে মুৰগং চেলেক ডেকাগাঁও পেছেঞ্জাৰ ট্ৰেইনখন মুৰগং চেলেক ডেকাগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰ মুৰগং চেলেক চলাচল কৰিব। আৰু চিলাপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব বিয়লি 4:11। ঠিক সেইদৰে লিডু মুৰগং চেলেকৰ মাজত চলাচল কৰা ট্ৰেইনখন লিডু মুৰগং চেলেকৰ পৰিৱৰ্তে লিডু চিচি বৰগাঁৱৰ মাজত চলিব। চিচি বৰগাঁৱৰ প্ৰস্থানৰ টাইম হ'ল সন্ধিয়া 5:10। লাচিত এক্সপ্ৰেছ গুৱাহাটী মুৰগং চেলেক গুৱাহাটী ট্ৰেইনখনো এই ঠিক একেদৰে চিলাপথাৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা চিলাপথাৰ যাতায়াত ব্যৱস্থা কৰা হৈছে। চিলাপথাৰৰ পৰা এৰাৰ সময় সন্ধিয়া 8:09 গুৱাহাটীলৈ চিলাপথাৰৰ পৰা ৰাওনা হ'ব।